নমস্কাৰ মৰমৰ শিক্ষাৰ্থীসকল মই প্ৰাঞ্জল বৰ্মন আৰু তোমালোক আটাইকে ইকক্সালৈ স্বাগতম ছাত্ৰ ছাত্ৰীসকল আজি আমি উপস্থিত হৈছি অষ্টমটো অধ্যায়ৰ প্ৰথমটো অংশ যিটো অধ্যায়ৰ নাম পৰিসীমা আৰু কালি তোমালোকে নিশ্চয় পৰিসীমাৰ বিষয়ে আৰু কালিৰ বিষয়ে আগৰ ক্লাছত পঢ়ি আহিছা বাৰু কোৱাচোন তেনেহলে পৰিসীমানো কি আচলতে বাৰু তাকে জানিবলৈ আমি এটা চিত্ৰৰ সহায় লওঁ আহা এখন বিদ্যালয়ৰ চিত্ৰ দেখুওৱা হৈছে এটা পৰিবেশ দেখুওৱা হৈছে য'ত এদিন শনিবাৰে দুজন ছাত্ৰ-ছাত্ৰী দুজন বুলিয়ে নহয় কিছুমান ছাত্ৰ-ছাত্ৰী লগ হৈ কিনে শনিবাৰে বিদ্যালয় ছুটি হোৱাৰ পিছত এখন জেউৰা দিবলৈ চেষ্টা কৰিছিলে আৰু তেতিয়া বাইদেৱে সুধিছিলে যে এই জেউৰাখনৰ দৈৰ্ঘ্য কিমান আৰু দৈৰ্ঘ্য কিমান বুলি সুধতে তেতিয়া এজন ছাত্ৰ বা এজন ছাত্ৰীয়ে মাত লগালে যে এটা দিশত পালে 7 মিটাৰ এটা দিশত পালে 8 মিটাৰ এটাত পালে 10 মিটাৰ আৰু এটাত পালে 7 মিটাৰ বুলি এতিয়া বাইদেৱে ক'লে যে এই জেউৰাখনৰ মুঠ পৰিসীমা হ'ব এই আটাইকেইটা বাহুৰ অৰ্থাৎ আটাইকেইটা দিশৰ যোগফল আৰু এনেদৰে আমি পৰিসীমা নিৰ্ণয় কৰো বুলি কৈছে অৰ্থাৎ এই যোগটো ইয়াৰ যোগফলটোই হ'ব এই বেৰাখিনিৰ বা জেউৰাখিনিৰ পৰিসীমা গতিকে আমি কি বুজিলো যে একে সমতলত থকা এটা বন্ধ আকৃতিৰ চাৰিওকাষৰ জোখে হৈছে সেই আকৃতিটোৰ পৰিসীমা নিশ্চয় বুজি পাইছা ছাত্ৰ-ছাত্ৰীসকল পৰিসীমা যিকোনো বস্তু এটাৰ তাৰ চাৰিওকাষৰ যোগফলটোৱে হৈছে সেই আকৃতিটোৰ পৰিসীমা বাৰু আমি ক'ত পৰিসীমা ব্যৱহাৰ কৰো ভাবাচোন এবাৰ ক'ত ব্যৱহাৰ কৰো আমি পৰিসীমা ব্যৱহাৰ কৰো আমাৰ যেতিয়া ফুলনি বাগিচা দিব লাগে আৰু ফুলনি বাগিচা দিব লাগিলে সেই ফুলনি বাগিচাত দেখুৱা সেই বেৰাবোৰত আমি কি কৰিব লাগে পৰিসীমা জোখ ল'ব লাগে পৰিসীমা দৰকাৰ হয় দ্বিতীয়তে ব্যৱহাৰ কৰো আমাৰ ঘৰৰ চাৰিওফালত বেৰ দিওতে আমি কি কৰো পৰিসীমা ব্যৱহাৰ কৰো আৰু ক'ত ব্যৱহাৰ কৰো কাবাডী কোৰ্ট বা ফুটবল ফিল্ড এইবিলাকটো দেখা পাইছা তাতো পৰিসীমাৰ ব্যৱহাৰ হয় গতিকে নিশ্চয় বুজিলো আমি ক'ত পৰিসীমা ব্যৱহাৰ কৰো নহয় জানো আহা এতিয়া ইয়াত আমাক কি দিয়া আছে চাও ইয়াত আমাক দিয়া আছে যে ঘৰৰ সন্মুখত থকা ফুলনি বাগিচাখনৰ চাৰিওফালে বেৰ দিবলৈ কিমান দৈৰ্ঘ্যৰ কাঁটাতাৰৰ প্ৰয়োজন হ'ব বেৰাৰ প্ৰয়োজন হ'ব তাক জুখিবলৈ আমি কি কৰো পৰিসীমা ব্যৱহাৰ কৰো এজন অভিযন্তাই যেতিয়া আমাৰ ঘৰৰ চাৰিওফালে বেৰখন দিবলৈ আহে তেতিয়াও পৰিসীমা ব্যৱহাৰ হয় আনকি কাবাডী খেলৰ কোৰ্ট আদি তৈয়াৰ কৰোতেও পৰিসীমাৰ ব্যৱহাৰ হয় অকল ইয়াতে বুলি নহয় অন্য বিভিন্ন ক্ষেত্ৰত আমি পৰিসীমা ব্যৱহাৰ কৰো তোমালোকে ভাবাচোন অকনমান আৰু ভাবি কিনে আমাক জনাবা যে ক'ত আমি পৰিসীমা ব্যৱহাৰ কৰো ইয়াত এটা চিত্ৰ দিছে যেটো চিত্ৰ হৈছে আয়ত আৰু আমি এতিয়া শিকিবলৈ গৈছো আয়তৰ পৰিসীমা এটা এই আয়তটোৰ যদি আমি পৰিসীমা উলিয়াব লাগে তেতিয়াহলে এই আয়তটোৰ চাৰিওকাষৰ যোগবোৰ কি কৰিব লাগিব যোগ কৰিব লাগিব নহয় নে এই যোগবিলাক যোগ কৰিব লাগিব আৰু যোগ কৰিলে আমি ইয়াৰ পৰিসীমা পাম আহাচোন তেনেহলে আমি পলম নকৰি ইয়াৰ পৰিসীমাটো নিৰ্ণয় কৰো a b c d ৰ পৰিসীমা হ'ব চিত্ৰত a b c d ৰ পৰিসীমা চিত্ৰত a b c d ৰ পৰিসীমা কেনেকৈ নিৰ্ণয় কৰিম 200 ab ৰ দৈৰ্ঘ্য যোগ bc ৰ দৈৰ্ঘ্য যোগ cd ৰ দৈৰ্ঘ্য যোগ ad ৰ দৈৰ্ঘ্য ইয়াত মন কৰা আয়তটোৰ বিপৰীত বাহুবোৰৰ দৈৰ্ঘ্য সমান একে আছে তো 200 যোগ 150 আমি লিখিম 200 সেন্টিমিটাৰ যোগ 150 সেন্টিমিটাৰ যোগ 150 সেন্টিমিটাৰ অৰ্থাৎ 200 সেন্টিমিটাৰ যোগ 200 সেন্টিমিটাৰ যোগ 150 সেন্টিমিটাৰ এটা এই আটাইবোৰ যোগ কৰিলে আমি এনেকৈ লিখিব পাৰিম নে 200 দুয়োটা একেলগে লিখো 200 সেন্টিমিটাৰ যোগ 200 সেন্টিমিটাৰ যোগ 150 সেন্টিমিটাৰ যোগ 150 সেন্টিমিটাৰ তেতিয়া এই 200 কেইটা আছে 2 পূৰণ 200 সেন্টিমিটাৰ বুলি ক'ব পাৰো
আৰু যোগ 2 পূৰণ 150 সেন্টিমিটাৰ বুলি ক'ব পাৰো ইয়াৰ পৰা আমি 2 টো দুইটাতে আছে কাৰণে 2 টো এটা কমন লৈ লও আৰু এটো ব্ৰেকেট দি কিনে আমি এনেকে লিখিব পাৰো 200 যোগ 150 সেমি আৰু এই দুটা যদি যোগ কৰা 2 পূৰণ এই দুটা যোগ কৰিলে পাবা 350 সেন্টিমিটাৰ 350 ৰ লগত 2 পূৰণ কৰিলে কিমান পাবা 700 সেন্টিমিটাৰ এটো হৈ যাব ইয়াৰ এই আয়তটোৰ পৰিসীমা এতিয়া মন কৰা যেতিয়া আমি আয়তটোৰ পৰিসীমাটো নিৰ্ণয় কৰিলো আটাইবোৰ যেতিয়া যোগ কৰিছিলো দুটা দৈৰ্ঘ্য একে আছিল আৰু তাৰ পৰা আমি ক'ব পাৰো 200 টো যদি আমি দৈৰ্ঘ্য বুলি কও আৰু 150 টো যদি আমি প্ৰস্থ বুলি কও তেতিয়া হলে 2 পূৰণ দৈৰ্ঘ্য যোগ প্ৰস্থ বুলিও আমি আয়তৰ পৰিসীমাৰ ক্ষেত্ৰত ক'ব পাৰো গতিকে আমি শিকিলো যে আয়তৰ পৰিসীমা মানে 2 পূৰণ দিক যোগ প্ৰস্থ আৰু যদি এনেকৈ ক'ব পাৰা 2 পূৰণ দিক যোগ প্ৰস্থ অৰ্থাৎ আয়তৰ পৰিসীমাৰ আধাটো হ'ব দিক আৰু প্ৰস্থৰ যোগফল অৰ্থাৎ দিক আৰু প্ৰস্থৰ যোগফলৰ দুগুণটো হৈ যাব আয়তৰ পৰিসীমা আৰু যদি আমি দিক আৰু প্ৰস্থৰ যোগফলটো আমি নিৰ্ণয় কৰিব লাগে তেতিয়া হলে আমি ক'ব পাৰো আয়তৰ পৰিসীমাৰ কি হ'ব আধা হ'ব আহাচোন এতিয়া আমি বৰ্গৰ ক্ষেত্ৰত নিৰ্ণয় কৰিবলৈ চেষ্টা কৰো ইয়াত এটা বৰ্গ দিয়া আছে আৰু বৰ্গটোত মন কৰা আটাইকেইটা বাহু কি আছে একে সমান আছে নহয় জানো অৰ্থাৎ আটাইকেইটা বাহুৰ দৈৰ্ঘ্যটো আছে 5 সেন্টিমিটাৰ আহাচোন তেনেহলে আমি বৰ্গটোৰ পৰিসীমা নিৰ্ণয় কৰো বৰ্গটোৰ পৰিসীমা কেনেকৈ নিৰ্ণয় কৰিম পৰিসীমা কেনেকৈ নিৰ্ণয় কৰিম 5 সেন্টিমিটাৰ যোগ 5 সেন্টিমিটাৰ যোগ 5 সেন্টিমিটাৰ যোগ 5 সেন্টিমিটাৰ আৰু আটাইকেইটা যোগ কৰিলে কিমান পাম আমি 4 পূৰণ 5 সেন্টিমিটাৰ বুলি ক'ব পাৰো যেহেতু ইয়াৰ 5 সেন্টিমিটাৰ কেইটা আছে 4টা আছে অৰ্থাৎ ইয়াৰ পৰিসীমা পালো আমি 20 সেন্টিমিটাৰ 20 সেন্টিমিটাৰ অৰ্থাৎ আমি বৰ্গৰ পৰিসীমাৰ ক্ষেত্ৰত ক'ব পাৰো 4 পূৰণ এটা বাহুৰ দিক বুলি কিয় কাৰণ বৰ্গৰ ক্ষেত্ৰত আটাইকেইটা বাহু সমান হয় গতিকে 4 পূৰণ এটা বাহুৰ দিক বুলি ক'ব পাৰো আৰু বৰ্গৰ এটা বাহুৰ দিক যদি আমাক উলিয়াব দিয়ে বৰ্গৰ পৰিসীমাটোক আমি 4 ৰে হৰণ কৰি নিৰ্ণয় কৰিব পাৰো আহা তেন্তে ছাত্ৰ ছাত্ৰীসকল সমবাহু ত্ৰিভুজৰ ক্ষেত্ৰত কি হ'ব চাও এবাৰ সমবাহু ত্ৰিভুজৰ ক্ষেত্ৰত চোৱা ইয়াত কেইটা বাহু আছে তিনিটা বাহু আছে আৰু তিনিওডাল বাহু কি হয় সমান হয় গতিকে আমি ইয়াৰ পৰিসীমাটো যদি নিৰ্ণয় কৰিব লাগে তেতিয়া হলে এনেকৈ ক'ব পাৰো নে আমি 5 সেন্টিমিটাৰ যোগ 5 সেন্টিমিটাৰ যোগ 5 সেন্টিমিটাৰ ক'ব পাৰো এনেকৈ আৰু ইয়াতে কেইটা 5 সেন্টিমিটাৰ আছে তিনিটা 5 সেন্টিমিটাৰ আছে অৰ্থাৎ 3 পূৰণ 5 সেন্টিমিটাৰ অৰ্থাৎ আমি ক'ব পাৰো ইয়াৰ পৰিসীমাটো হ'ব 15 সেন্টিমিটাৰ ইয়াত লিখি দিবা সমবাহু ত্ৰিভুজটোৰ মান এনেকৈ আমি ক'ব পাৰো আৰু এটো যদি কও তেতিয়া হলে ইয়াত কিমান পালো আমি 15 সেন্টিমিটাৰ পালো অৰ্থাৎ ইয়াৰ পৰা বুজি পালো যে সমবাহু ত্ৰিভুজৰ ক্ষেত্ৰত পৰিসীমা হ'ব 3 পূৰণ এটা বাহুৰ দৈৰ্ঘ্য এটা মন কৰা আমি আয়তৰ পৰা যদি আৰম্ভ কৰো আয়তৰ পৰিসীমা আমি কিমান পাইছিলো যে আয়তৰ পৰিসীমা পাইছিলো আমি 2 পূৰণ দিক যোগ প্ৰস্থ য'ত দিক আৰু প্ৰস্থৰ যোগফল সমান আয়তৰ পৰিসীমাৰ আধা আছিলে তেনেদৰে আমি বৰ্গৰ পৰিসীমা পালো কিমান পালো বৰ্গৰ পৰিসীমা পালো 4 পূৰণ এটা বাহুৰ দিক বা বৰ্গৰ এটা বাহুৰ দিক কি হয় তাৰ পৰিসীমাৰ 4 ৰে হৰণ কৰি যিটো মান পাম হেতুৱে হ'ব বৰ্গৰ এটা বাহুৰ দিক তেনেদৰে আমি সমবাহু ত্ৰিভুজৰ ক্ষেত্ৰত কি পালো যে সমবাহু ত্ৰিভুজৰ পৰিসীমা সমান 3 পূৰণ এটা বাহুৰ দৈৰ্ঘ্য পালো নিশ্চয় বুজি পাইছা ছাত্ৰ ছাত্ৰীসকল আহা এতিয়া দুটামান উদাহৰণৰ সহায়ত আমি ইয়াক আৰু ভালকৈ
বুজি লওঁ এখন আয়তাকৃতিৰ খেলপথাৰৰ দিশ 230 মিটাৰ আৰু প্ৰস্থ 150 মিটাৰ ইয়াৰ পৰিসীমা নিৰ্ণয় কৰা আমাক দিশ দিছে দিশ কি দিয়া আছে দিশ দিয়া আছে 230 মিটাৰ আৰু প্ৰস্থ কিমান দিয়া আছে প্ৰস্থ 150 মিটাৰ দিয়া আছে নহয় নে ইয়াৰ পৰিসীমা কি হ'ব কৈছে কি আমাক এটো এটা আয়তাকৃতি বুলি কৈছে আয়তাকৃতিৰ খেলপথাৰ বুলি কৈছে গতিকে আমি ক'ব পাৰো আয়তাকৃতি খেলপথাৰখনৰ পৰিসীমা এটাকে লিখিম আমি আয়তাকৃতি খেলপথাৰখনৰ পৰিসীমা কিমান হ'ব 2 পূৰণ দিশ যোগ প্ৰস্থ 2 পূৰণ দিশ আছে 230 মিটাৰ 230 মিটাৰ যোগ প্ৰস্থ আছে 150 মিটাৰ এতিয়া আমি ইয়াৰ পৰা কৰিব পাৰো 2 এটা এই দুটাৰ যদি যোগ কৰা 0 যোগ 0 কিমান হ'ব 0 পাম তেনেদৰে 3 আৰু 5 যোগ কৰিলে 8 পাম 2 আৰু 1 যোগ কৰিলে 3 পাম আৰু ইয়াৰ পৰা 2 লগত 380 টো যেতিয়া পূৰণ কৰিবা 2 0 গুণ 0 2 8 গুণ 16 6 2 0 0 2 8 গুণ 16 6 হাতে গ'ল 1 আৰু 2 3 গুণ 6 6 কে 7 ইমান মিটাৰ পাম আমি ইয়াৰ উত্তৰ নিশ্চয় বুজি পাইছা অৰ্থাৎ আয়তাকৃতি বাগিচাখনৰ পৰিসীমা পালো আমি 760 মিটাৰ কেনেকৈ নিৰ্ণয় কৰিলো তোমালোকে নিশ্চয় বুজি পাইছা আহা এতিয়া তাৰ পিছৰ প্ৰশ্নটোলৈ যাও তাৰ পিছৰ প্ৰশ্নটো দিছে এটা বৰ্গৰ প্ৰতিটো বাহুৰ দিশ দিয়া আছে বৰ্গটোৰ পৰিসীমা আমি বৰ্গটোৰ পৰিসীমা বুলি লিখি লম বৰ্গটোৰ পৰিসীমা কেনেকৈ নিৰ্ণয় কৰে 4 পূৰণ এটা বাহুৰ দিশ অৰ্থাৎ 4 ইনটু এটা বাহুৰ দিশ 4 পূৰণ 3.6 সেন্টিমিটাৰ আৰু এইটো যদি পূৰণ কৰি দিয়া 4 6 গুণ কিমান হ'ব 24 4 6 গুণ 24 24 4 হাতে গ'ল 2 4 6 গুণ 24 4 হাতে গ'ল 2 আৰু 4 3 12 12 2 14 আৰু এটা ঘৰ আগত দশমিক দিয়া ইমান সেন্টিমিটাৰ হৈ যাব ইয়াৰ পৰিসীমা ইয়াৰ পৰিসীমা পালো 14.4 সেন্টিমিটাৰ এতিয়া আমাৰ সময় হল মূল্যায়নৰ আহাচোন আজিৰ মূল্যায়নত প্ৰথম প্ৰশ্নটো কি দিয়া আছে চাও এখন আয়তাকৃতি বাগিচাৰ দিক দিয়া আছে 40 মিটাৰ আৰু প্ৰস্থ দিয়া আছে 30 মিটাৰ বাগিচাখনৰ পৰিসীমা কিমান হ'ব দিয়া আছে বাগিচাখনৰ দিশ সমান 40 মিটাৰ আৰু প্ৰস্থ কিমান আছে প্ৰস্থ আছে 30 মিটাৰ গতিকে পৰিসীমা এতেকে বাগিচাখনৰ পৰিসীমা যেহেতু আয়তাকৃতি পৰিসীমা কি হ'ব 2 পূৰণ দিশ যোগ প্ৰস্থ দিশ আছিল 40 মিটাৰ 40 যোগ 30 মিটাৰ বুলি দি দিবা ইয়াতে এতিয়া এইটো প্ৰথমতে যোগ কৰা 40 আৰু 30 যোগ কৰিলে আমি পাম 70 অৰ্থাৎ 140 মিটাৰ হৈ যাব ইয়াৰ উত্তৰ হৈ যাব ইয়াৰ নিৰ্ণয় উত্তৰ 140 মিটাৰ আহা এতিয়া তাৰ পিছৰ প্ৰশ্নটো চাও এবাৰ আমাক এমসিকিউ টাইপ এটা প্ৰশ্ন দিছে এখন বৰ্গাকৃতি কাগজৰ এটা কাষৰ দিশ 30 সেন্টিমিটাৰ হলে কাগজখনৰ মুঠ পৰিসীমা কিমান হ'ব ধৰি লোৱা এইখন আছিল বৰ্গাকৃতি এখন কাগজ আৰু ইয়াৰ এটা কাষৰ দিশ কিমান কৈছে 30 সেন্টিমিটাৰ বুলি কৈছে
এইটো যদি 30 সেন্টিমিটাৰ এইটোও 30 সেন্টিমিটাৰ হ'ব ইয়াতেও 30 সেন্টিমিটাৰ আৰু ইয়াতেও 30 সেন্টিমিটাৰ এতিয়া বৰ্গাকৃতি বা বৰ্গ এটাৰ পৰিসীমা কি আছিল 4 পূৰণ এটা বাহুৰ দিক আছিল আৰু ইয়াত এটা বাহুৰ দিক কি আছিল 30 সেন্টিমিটাৰ 4 ৰ লগত 30 সেন্টিমিটাৰ এটা পূৰণ কৰি দিয়া কিমান হ'ব 3.5 গুণ 12 আৰু শূন্যটা ইমান সেন্টিমিটাৰ 120 সেন্টিমিটাৰ ইয়াত কোনটো আছে 120 সেন্টিমিটাৰ এইটো গতে এইটো হৈ যাব ইয়াৰ শুদ্ধ উত্তৰ 120 সেন্টিমিটাৰ নিশ্চয় বুজি পাইছা ছাত্ৰ ছাত্ৰীসকল তেনেহলে ছাত্ৰ ছাত্ৰীসকল আজি ভিডিঅ'টি আমি ইমানতে সামৰণি মাৰিছো অহাবাৰ পুনৰ এটি নতুন ভিডিঅ'তে পুনৰ লগ হ'ম তেতিয়ালৈ তোমালোক আটাইকে ধন্যবাদ